মৰিগাঁৱত অসম গ্ৰামীণ বিকাশ বেংকৰ বিত্তীয় সজাগতা আৰু ঋণ প্ৰদান কাৰ্যসূচী সম্পন্ন। সাধাৰণ লোকক বিত্তীয়ভাৱে সজাগ কৰি স্বাৱলম্বী কৰাৰ লক্ষ্যৰে অসম গ্ৰামীণ বিকাশ বেংকে মৰিগাঁৱত আয়োজন কৰিলে এক বিশেষ বিত্তীয় সজাগতা আৰু ঋণ প্ৰদান কাৰ্যসূচী। বিভিন্ন আঁচনিৰ সুবিধাভোগীক ঋণ প্ৰদান কৰাৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। অসম গ্ৰামীণ বিকাশ বেংকৰ উদ্যোগত মৰিগাঁও জিলা ভিত্তিত আজি মৰিগাঁও নগৰস্থিত পবিতৰা হাট প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ বিত্তীয় সজাগতা আৰু ঋণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিভিন্ন শ্ৰেণীৰ হিতাধিকাৰীক বেংকৰ ঋণ সুবিধা প্ৰদান কৰাৰ লগতে সঞ্চয়, বেংকিং সেৱা আৰু আত্মনিৰ্ভৰশীলতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অসম গ্ৰামীণ বিকাশ বেংকৰ জিলাৰ প্ৰবন্ধক আলোক কুমাৰ মিশ্ৰ, আঞ্চলিক পৰিচালক হৃদয় দেউৰী, জ্যেষ্ঠ প্ৰবন্ধক নিতুল দত্ত, ব্লক প্ৰকল্প পৰিচালক অপূৰ্ব চৰকাৰ, জালুকুটি শাখাৰ শাখা প্ৰবন্ধক জ্যোতি কুমাৰ নাথ আৰু মৰিগাঁও সদৰ শাখাৰ শাখা প্ৰবন্ধক যাদৱ জ্যোতি বৰা। উপস্থিত বিষয়াসকলে বিত্তীয় সজাগতাৰ প্ৰয়োজনীয়তা, চৰকাৰী আঁচনিৰ সুফল আৰু সময়মতে ঋণ পৰিশোধৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম গ্ৰামীণ বিকাশ বেংকৰ ভূমিকা অধিক ফলপ্ৰসূ কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। অতি গুৰুত্বপূৰ্ণ এটা পদক্ষেপ। প্ৰতি বছৰে অসম গ্ৰামীণ বিকাশ বেংকৰ জৰিয়তে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক স্বাৱলম্বিতাৰ দিশেৰে আগবাঢ়ি যাবৰ কাৰণে তেখেতসকলে যি এক সাহায্য প্ৰদান কৰিছে, এই প্ৰকৃতাৰ্থত আমাৰ মহিলাসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়। মহিলাসকলক স্বাৱলম্বিতাৰ দিশেৰে আগবাঢ়িবৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত অসম গ্ৰামীণ বিকাশ বেংকে আমাৰ মহিলাসকলৰ লগত সংলগ্ন হৈ মহিলাসকলক উদগনি দিবৰ কাৰণে প্ৰতি বছৰে তেখেতসকলে এই মহান অনুষ্ঠানভাগ আয়োজন কৰে। আৰু পবিত্ৰ হাটত যি ঋণ দিয়া যিটো মানে কাৰ্যসূচী, এই ঋণ দিয়া কাৰ্যসূচীটোত মই উপস্থিত হৈ প্ৰতি বছৰে মই সঁচাকৈ নিজকে ধন্য মানো যে আমাৰ যিসকল মহিলাই আগবাঢ়ি আহিছে নিজক স্বাৱলম্বিতাৰ দিশেৰে আগবঢ়াই নিবৰ কাৰণে, এই স্বাৱলম্বিতাৰ দিশেৰে আগবাঢ়ি অহা যিসকল মহিলা, সেই মহিলাসকলক সকাহ দিবৰ কাৰণে গ্ৰামীণ বিকাশ বেংকৰ জৰিয়তে মই সঁচাকৈ অভিভূত হৈছোঁ। আজি মই 50,000 1 লাখ টকা দিব বুলি ভাবিছিলোঁ, কিন্তু মোৰ হাতেৰে যেতিয়া 3খন চেক মই প্ৰদান কৰিছিলোঁ, 3টা গোটক 10 লাখকৈ তেখেতসকলে ইতিমধ্যে চেক প্ৰদান কৰিছে বা চেংচন লেটাৰ প্ৰদান কৰিছে। খুব কম দিনৰ ভিতৰতে তেখেতসকলে ধনৰাশি পাবৰ কাৰণে সক্ষম হ'ব। আৰু মহিলাসকলেও যেনেভাৱে আগবাঢ়ি আহিছে মই অনুভৱ কৰিছোঁ আৰু গমো পাইছোঁ যে যিসকলে 10 লাখ পাইছে, ইয়াৰ আগতে হয়তো তেখেতসকলে প্ৰথমতে 2 লাখ 3 লাখ এনেকৈ পাইছিলে। তেখেতসকলে স্বাৱলম্বিতাৰ দিশটো উন্মোচিত কৰাৰ লগতে তেখেতসকল যে জড়িত হৈছে প্ৰকৃতাৰ্থত উদ্যোগী মনোভাৱে যে আগবাঢ়ি গৈছে, এই কথাটো প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত আমাৰ বেংকৰ মেনেজাৰকে আদি কৰি আৰু আমাৰ স্বয়ং আমাৰ ৰিজনেল বেংকৰ মেনেজাৰ হৃদয় দেৱী ডাঙৰীয়া আছে, তেখেতসকলে নিশ্চয় ছেটিছফাই হৈছে। আমাৰ মহিলাসকলে ঋণ লৈছে, ঋণ লোৱাৰ পিছত তেখেতসকলে ঋণটো সময় উপযোগী সময়ত পৰিশোধ কৰিছে। পৰিশোধ কৰাৰ পিছত তেখেতসকলে এইবছৰ যদি 2 লাখ পাইছিলে, পিছৰ বছৰ হয়তো 3 লাখ পাইছে, তাৰপিছত 5 লাখ, আজিতো তেখেতসকলে 10 লাখকৈ চেংচন লেটাৰ ইতিমধ্যে বিতৰণ কৰিছে। গতিকে মই সঁচাকৈ অভিভূত হৈছোঁ, ভালো লাগিছে যে আমাৰ গ্ৰামীণ বিকাশ বেংকৰ ৰিজনেল মেনেজাৰ আৰু মৰিগাঁও জিলাৰ যি গ্ৰামীণ বেংকৰ মেনেজাৰ আছে আৰু বিষয়ববীয়াসকল আছে, তেখেতসকলে আমাৰ মহিলাসকলৰ লগত মানে সহযোগিতা ৰাখি, মহিলা গোটসমূহৰ লগত সততে সহযোগিতা ৰাখি এই যি পদক্ষেপ গ্ৰহণ কৰিছে, ঋণ দিয়া যিটো পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ কাৰণে মই গ্ৰামীণ বিকাশ বেংকৰ ৰিজনেল মেনেজাৰকে আদি কৰি সমূহ বিষয়ববীয়াসকলক ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা নিবেদন কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।